মই ডক্টৰ পংকজ গোস্বামী এজন চকুৰ বিশেষজ্ঞ। আজি আপোনালোকৰ আগত এটা কণ্ডিশ্যন ক'বলৈ ওলাইছোঁ। সেইটো কণ্ডিশ্যনৰ নাম হৈছে লেন্স ইনডিউচ গ্লুকোমা। আমাৰ চকুৰ ভিতৰত এখন লেন্স থাকে। এই লেন্সটোৰ মাজেৰে যেতিয়া পোহৰৰ ৰশ্মি গৈ ৰেটিনাত পৰে তেতিয়া আমি দেখা পাওঁ। এই লেন্সটোৱে চকুত পাৱাৰ দিয়ে। বয়সৰ লগে লগে এই লেন্সটো স্বচ্ছৰ পৰা অস্বচ্ছ হৈ যায়। অস্বচ্ছ হ'লে তাক আমি কেটেৰেক্ট বুলি কওঁ। এই কেটেৰেক্টটো যেতিয়া লাহে লাহে ইমেচিয়ৰৰ পৰা মেচিয়ৰ হয়, তাৰ পৰা হাইপাৰ মেচিয়ৰ হয়, তেতিয়াহ'লে কি হয়, এই কেটেৰেক্টটো আমাৰ চকুৰ ভিতৰত প্ৰেছাৰ সৃষ্টি কৰে। সেই প্ৰেছাৰ সৃষ্টি কৰি পেলাই ভিতৰত যেতিয়া চকুৰ প্ৰেছাৰ বেছি কৰি দিয়ে তেতিয়া তাক আমি লেন্স ইনডিউচ গ্লুকোমা বুলি কওঁ। লেন্স ইনডিউচ গ্লুকোমা কেইবা প্ৰকাৰৰ হ'ব পাৰে। প্ৰথম প্ৰকাৰ হৈছে ফেক'মৰফিক গ্লুকোমা। ফেক'মৰফিক গ্লুকোমা মানে কি, লেন্সৰ মৰ্ফলজিটো ডাঙৰ হৈ গৈছে, মানে লেন্সটো যেতিয়া ফুলি যায় তেতিয়াহ'লে কি হয়, লেন্সটোৱে আমাৰ এই চকুৰ আইৰিছটোৰ, এইটো আইৰিছ, এই আইৰিছটোৰ প্ৰেছাৰ দিলে আমাৰ আইৰিছ আৰু কৰ্নিয়াৰ মাজৰ যিটো স্পেচ, সেই স্পেচটো কমি যায়, চেল' হৈ যায়। চেল' হৈ গ'লে কি হয়, তেতিয়াহ'লে আমাৰ চকুৰ ভিতৰত যিটো একুৱাছ হিউমাৰ, এইটো ভালকৈ চলাচল কৰিব নোৱাৰে, সেইকাৰণে চকুৰ ভিতৰত প্ৰেছাৰ বৃদ্ধি পায়। সেই কণ্ডিশ্যনটোকে আমি ফেক'মৰফিক গ্লুকোমা বুলি কওঁ। আৰু এই তেনেকুৱা পেচেণ্টৰ কি হ'ব পাৰে, চকুৰ বিষ হ'ব পাৰে, ৰঙা পৰিব পাৰে, চকু যদি ফুলি যাব পাৰে, আৰু বেছিদিন অপাৰেশ্যন নকৰাকৈ থাকিলে এই চকুজুৰি কমপ্লিটলি নেদেখা হৈ যাব পাৰে। কাৰণ চকুটোৰ যদি প্ৰেছাৰ বেছিকৈ বাঢ়ে তেতিয়াহ'লে এই চকুৰ অপ্টিক নাৰ্ভডালত জোৰ পৰে আৰু অপ্টিক নাৰ্ভডাল লাহে লাহে দুৰ্বল হৈ যায়। দ্বিতীয় প্ৰকাৰৰ হৈছে ফেক'লাইটিক গ্লুকোমা। ফেক'লাইটিক গ্লুকোমাত কি হয়, এই চকুৰ যিটো লেন্স আছে, এই লেন্সটো হাইপাৰ মেচিয়ৰ হয়। হাইপাৰ মেচিয়ৰ হোৱাৰ পিছত লেন্সৰ যিটো কেপচুল থাকে, সেই কেপচুলৰ মাজেৰে লেন্সৰ মেটেৰিয়েল কিছুমান ওলাই আহে। সেই মেটেৰিয়েলবিলাকে কি কৰে, এই আমাৰ চকুৰ যিটো এংগল থাকে, এংগলত ট্ৰেবেকুলাৰ মেছৱৰ্ক বুলি এটা বস্তু থাকে, সেই ট্ৰেবেকুলাৰ মেছৱৰ্কটো আমাৰ ব্লক কৰি দিয়ে। ব্লক কৰি দিলে চকুৰ পৰা চকুৰ একুৱাছ হিউমাৰটো আপোনাৰ বাহিৰলৈকে চলাচল কৰিব নোৱাৰে ভালকৈ, সেইকাৰণে চকুৰ প্ৰেছাৰ বৃদ্ধি পায়। তাক আমি ফেক'লাইটিক গ্লুকোমা বুলি কওঁ। আৰু এটা কণ্ডিশ্যন আছে ফেক'এনাফাইলেক্টিক গ্লুকোমা। তাত কি হয়, চকুৰ পৰা কিছুমান লেন্সৰ পৰা কিছুমান প্ৰ'টিন ওলায়। সেই প্ৰ'টিনবিলাক যেতিয়া আইৰিছত লাগি যায় তেতিয়াহ'লে কিছুমান ইউভিয়েটিক ৰিয়েকশ্যন হ'ব পাৰে, যেনে চকুজুৰি বিষাব পাৰে, ৰঙা পৰিব পাৰে, আৰু চকুজুৰিৰ প্ৰেছাৰ বঢ়াৰ লগতে চকুৰ কেতিয়াবা মৰিটো আঠা লাগি যাবও পাৰে। তেনেকুৱা কণ্ডিশ্যনক আমি ফেক'এনাফাইলেক্টিক ৰিয়েকশ্যন বুলি কওঁ, আৰু এইটোৱে আমাৰ ইউভিয়েটিক গ্লুকোমা কৰিব পাৰে। আৰু এটা আছে ফেক'টপিক গ্লুকোমা। আৰু টপিক গ্লুকোমাটোত কি হয়, লেন্সটো ধৰক আপোনাৰ যদি হাইপাৰ মেচিয়ৰ হোৱাৰ পিছতো যদি আমি অপাৰেশ্যন কৰা নাই, তেতিয়াহ'লে লেন্সটো আমাৰ পিপিলৰ মাজেদি ইয়ালৈকে এণ্টিয়াৰ চেম্বাৰলৈকে ওলাই আহে। ওলাই আহিলে কি হয়, তেতিয়া ৰোগীগৰাকীয়ে দেখা নাপাব আৰু চকুত বিষ হ'ব পাৰে, চকুৰ পানী ওলাব পাৰে, এই সকলো সমস্যাই দেখা দিয়ে। এতিয়া আমি লেন্স ইনডিউচ গ্লুকোমা কেনেকৈ গম পাম? চকুজুৰি যদি তীব্ৰ বিষ হয়, ৰঙা পৰে, বা চকুত ধৰক বহুদিন ধৰি চকুজুৰিৰে ভালকৈ দেখা পোৱা নাই, আৰু চকুত ধৰক আগতে কোনোবাই কৈছিলে যে আপোনাৰ কেটেৰেক্ট হৈছে কিন্তু আপুনি ধৰক অপাৰেশ্যন কৰা নাই, তেতিয়া কি হয়, আপোনাৰ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। কাৰণ সেইটো আপোনাৰ কেতিয়াবা লেন্স ইনডিউচ গ্লুকোমা হৈ থাকিব পাৰে, আৰু সেইটো যদি সঠিক সময়ত আপুনি ট্ৰিটমেণ্ট নকৰে তাৰ পৰা আপোনাৰ চকুৰ অপূৰণীয় ক্ষতি হ'ব পাৰে। এই কিছুদিন আগত আমি এই লেন্স ইনডিউচ গ্লুকোমা পেচেণ্ট পাইছিলোঁ, আজিও পাইছোঁ আমি লেন্স ইনডিউচ গ্লুকোমা পেচেণ্ট। কি হয়, বহুদিন ধৰি মানুহজনে অপাৰেশ্যন কৰা নাছিলে কেটেৰেক্ট বুলি জনাৰ পিছতো, আৰু কিছুমানে কেটেৰেক্ট বুলি গম নাপায়, গতিকে অপাৰেশ্যন নকৰিলে কি হয়, এই চকুৰ ভিতৰত প্ৰেছাৰ বৃদ্ধি পাই পেলাই চকুজুৰিৰে দেখা নাপায়, ধৰক ৰঙা পৰে, বিষায়, আৰু লাহে লাহে চকুৰ ভিতৰত প্ৰেছাৰ বৃদ্ধি পোৱাৰ ফলত চকুৰ যিডাল অপ্টিক নাৰ্ভ সেইডাল দুৰ্বল হৈ লাহে লাহে একেবাৰে পাৰ্মানেণ্ট ব্লাইণ্ডনেছ হৈ যাব পাৰে। সেয়েহে তেনেকুৱা কণ্ডিশ্যন যদি হয় তেতিয়াহ'লে আমি সাধাৰণতে কি কৰোঁ, চকুৰ
প্ৰেছাৰ কমা মেডিচিন দিওঁ, চকুৰ প্ৰেছাৰ কমাৰ কাৰণে মেডিচিন দিওঁ। আৰু তাৰপিছত ধৰক আমি চকু জুৰি ভালকৈ ডাইলেট কৰাৰ পিছত যদি আমি দেখা পাওঁ যে চকুৰ প্ৰেছাৰ অকণমান কমিছে, তেতিয়াহ'লে আমি চকু জুৰি কেটেৰেক্ট অপাৰেশ্যন কৰোঁ। কেটেৰেক্ট অপাৰেশ্যন আমি অত্যাধুনিক ফেকো পদ্ধতিৰে কৰোঁ, আৰু যদি কিছুমান একদম এক্সট্ৰিম কেছ থাকে তেনেকুৱা ক্ষেত্ৰত আমি মেনুৱেলিও কৰিব লগা হয়। আৰু কেতিয়াবা আপোনাৰ যদি চকুৰ প্ৰেছাৰ অত্যন্ত বেছি থাকে, তেতিয়াহ'লে আমি ধৰক আগতে ডাইমক্স বা মেৰিটল দি চকুৰ প্ৰেছাৰ কমাই লওঁ, তাৰপিছত আমি ফেকো উইথ ট্ৰেবেকুলেক্টমি অপাৰেশ্যন কৰিব পাৰোঁ। মানে এইটো এটা কেটেৰেক্ট অপাৰেশ্যন আৰু গ্ল'কমা অপাৰেশ্যন দুইটাই কম্বাইন কৰি কৰা অপাৰেশ্যন। তো সেইটোও কৰিব লগা হয়। কিন্তু বেছিভাগ ক্ষেত্ৰতে দেখা যায় যে এই লেন্স ইনডিউচ গ্ল'কমা যদি সঠিক সময়ত আমি কেটেৰেক্ট অপাৰেশ্যন কৰোঁ, তেতিয়াহ'লে এইটো হ'বলৈ নাপায়, বা হ'লেও চকুজুৰিৰে পুনৰাই তেওঁ দেখাটো ঘূৰি আহে। কিন্তু যদি বেছি দিন এই লেন্স ইনডিউচ গ্ল'কমাটো হৈ থাকে, তেতিয়াহ'লে চকুজুৰিৰে দৃষ্টিশক্তি ঘূৰাই নাপায়। সেয়েহে আহক আমি এনেকুৱা কণ্ডিশ্যন যাতে আমি নহয় তাৰ প্ৰতি আমি সাৱধান হওঁ, সতৰ্ক হওঁ। কাৰণ চকুৰ চানি পৰা ৰোগটো এটা বয়স হ'লে হোৱা কথা। বয়স হ'লে যেনেকৈ আমাৰ চকুত আমাৰ যেনেকৈ চুলি পকে, তেনেকৈ চকুতো আমাৰ চানি পৰে। সেয়ে চানি পৰিলে আপুনি ভয় নাখায়। আজিকালি অত্যাধুনিক পদ্ধতিৰে অতি কম সময়ৰ ভিতৰতে আমি চানি পৰা ৰোগটো আমি অপাৰেশ্যন কৰি ঠিক কৰিব পাৰোঁ। গতিকে সোনকালে চকু চানি পৰা ৰোগৰ অস্ত্ৰোপচাৰ কৰি ঠিক কৰিব লাগে, যাতে লেন্স ইনডিউচ গ্ল'কমা হয় কাৰো দৃষ্টিশক্তি ক্ষতি নহয়। ধন্যবাদ।